হেল্ল' এভৰিৱান, আজি মই কাষ্টাৰ্ড বনাবলৈ ওলাইছোঁ। কেনেধৰণৰ বনাইছোঁ আপোনালোকক অলপ দেখাবলৈ ওলাইছোঁ। চাওকচোন। তাৰ বাবে মই 1 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি মই চচপেনত দি দিছোঁ। একদম সহজ পদ্ধতিত বনাব পাৰি। আলহী আহিলেও তৎক্ষণাতে আপোনালোকে এনেধৰণে বনাই দিব পাৰে। চাওক, কাষ্টাৰ্ড পাউডাৰ লৈ লৈছোঁ 3 চামুচ। এটা এক্সট্ৰা বাটিত মই গুলি লৈছোঁ, কিয়নো তাত দি দিলে মানে গোটা বান্ধি যায়, সেইকাৰণে মই বেলেগে লৈ লৈছোঁ। এতিয়া মই গুলি লৈছোঁ। খাবলৈও ভাল লাগে আৰু বনাবলৈও খুব সহজতে হৈ যায়। চাওক, এতিয়া মই গাখীৰতে ঢালি দিছোঁ। গৰম গাখীৰত দি দিলে গোটা বান্ধি যায় দেখি এনেধৰণৰ দি দিছোঁ আৰু লৰাই আছোঁ। আৰু তাতে মই কনডেন্স মিল্ক দি দিছোঁ, কিয়নো অলপ টেষ্টো হয় আৰু অলপ ডাঠো হয়। অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে বা নিদিবও পাৰে, বা পাউডাৰ গাখীৰো দিব পাৰে। চাওকচোন, কালাৰটো কিমান ধুনীয়া হৈছে দেখিছেনে? এতিয়া মই তাতে অলপ চেনি দি দিছোঁ। দি আকৌ অলপ সময় মই লৰাম। আপোনালোকে লাহে লাহে লৰাই থাকিব আৰু জুই ফ্লেমটো আপোনালোকে বেছিও বঢ়াই নিদিব, জুই ফ্লেম কমাই দিব। চাওক, দেখিছেনে? ডাঠ হৈ আহিছে। চাওক, মই এটা বাটিত ওলাই লৈছিলোঁ। ওলাই তাত মই এতিয়া কাটি লোৱা ফ্ৰুটছখিনি দি দিছোঁ। আপেল, আঙুৰ, কল আৰু বেদেনা দি দিছোঁ। মোৰ ঘৰতে এইকেইটা আছিল বাবে এয়াই দিছোঁ। আপোনালোকে যি ফল থাকিলে দিলেই হয়। এয়াই যে দিব লাগিব সেইটো কথা নাই, যি থাকে আপোনালোকৰ দিব পাৰে, বা ড্ৰাই ফ্ৰুটছ দিও বনাব পাৰে। মই ড্ৰাই ফ্ৰুটছ দিও বনাইছোঁ, সেইটো এটা দিম মই ৰেচিপি। চাওক, হৈ গ'ল। এতিয়া আকৌ কনডেন্স মিল্ক ওপৰত দি দিছোঁ। দি পেলাই মই ফ্ৰিজত 1 ঘণ্টাৰ বাবে ৰাখি দিম। আপোনালোকেও এনেধৰণত বনাই খাবচোন, বহুত ভাল লাগে খাই। সময়ো কম লাগে আৰু বস্তুও কম লাগে। চাওক, মোৰ ৰেডি হৈ গ'ল। ভাল লাগিলে এটা জনাবচোন দেই, কেনেকুৱা লাগিছে বাৰু। ধন্যবাদ।